আত্মসহায়ক গোটত 10 গৰাকীকৈ সদস্য 12 গৰাকীকৈ সদস্যা সৰ্বমুঠ 40ৰ পৰা 42 লাখ মহিলা আজি আমাৰ আত্মসহায়ক গোটৰ সৈতে জড়িত হৈ আছে। আমি বহু দিনৰ পৰা আত্মসহায়ক গোটৰ এই ব্যৱস্থাটোক সমৰ্থন কৰি আহিছো আৰু যোৱাবাৰো আমি প্ৰতিটো আত্মসহায়ক গোটক ৰিভলভিং ফাণ্ড হিচাপে 25,000 টকাকৈ দিছিলো আৰু পৰৱৰ্তী সময়ত বহুতো গ্ৰুপে বেংকৰ পৰা লোন আদিৰে আমাৰ আত্মসহায়ক গোটৰ এই গোটেই আন্দোলনটোক শক্তিশালী কৰিছিল। আজিলৈ আমাৰ অসমত বেংকৰ পৰা আমাৰ গ্ৰুপসমূহলৈ 14,000 কোটি টকা ঋণ হিচাপে আগবঢ়োৱা হৈছে আৰু চৰকাৰৰ বিভিন্ন সহায়ৰ জৰিয়তে আমাৰ মহিলাসকলক শক্তিশালী কৰিবলৈ প্ৰচেষ্টা চলাই থকা হৈছে। আমি ইমান দিনে মহিলাসকলক যি সহায় আগবঢ়াইছিলো সেয়া আছিলে গোটৰ জৰিয়তে। এইবাৰ আমি এটা সিদ্ধান্ত লৈছিলো যে আমি গোটক শক্তিশালী কৰি থাকিম, কিন্তু গোটৰ লগতে ব্যক্তিগতভাৱেও আমি এই গোটসমূহৰ সদস্যসকলক সহায় কৰিব পাৰো নেকি। যেতিয়া মই এই বিষয়টো আমাৰ বিষয়াসকলৰ লগত আলোচনা কৰিছিলো তেতিয়া দেখা গৈছিলে যে 40 লাখ মহিলাক আমি যদি সহায় কৰো 10,000 টকাটি যদি আৰম্ভ কৰো আমাক 4,000 কোটি টকা লাগিব। অসমৰ দৰে দুখীয়া ৰাজ্য এখনৰ বাবে 4,000 কোটি টকা যোগাৰ কৰাটো সম্ভৱ নাছিলে আৰু যেতিয়া লোকসভা নিৰ্বাচনৰ আগতে এই আঁচনিটোৰ কথা মই উল্লেখ কৰিছিলো বহুতে মনতে ভাবিছিল যে ইলেকশ্যনত ভোট লবৰ কাৰণে মহিলাসকলক বিজেপি দলে এটা প্ৰচাৰ চলাইছে। ইলেকশ্যনৰ পিছতো কংগ্ৰেছৰ মানুহবিলাকে মহিলাসকলক দেখা পালে কয় যে ক'ত গ'ল 10,000 টকা, এনেই ক'লে, মিছাকৈ ক'লে। এনেকুৱা প্ৰচাৰ এটাও আমাৰ গোটেই অসমতে চলিও আছিলে। কিন্তু আমি এটা কথা ভাবিছিলো যে যদি আমি 40 লাখ মহিলাক কৰ্মসংস্থাপন বা কিবা এটা ব্যৱসায়ৰ লগত জড়িত কৰিব পাৰো আমাৰ ৰাজ্যখনত এটা ভাবিব নোৱাৰা পৰিৱৰ্তন হ'ব। আজি আপোনালোকে জানি আচৰিত হ'ব অসমত আমি যথেষ্ট গাহৰি খাওঁ। এই গাহৰি আহে ৰাজস্থানৰ পৰা। অসমত আমি 20% গাহৰি উৎপাদন কৰিবলৈ সক্ষম নহয়। 80% গাহৰি আজিও ৰাজস্থানৰ পৰা আহে। আমাৰ অসমত প্ৰতিদিনে প্ৰায় 50 লাখ কণী বিক্ৰী হয়, কিন্তু এই 50 লাখ কণীৰ আমি অসমত 10 লাখ কণী উৎপাদন নকৰো, 40 লাখ কণী বাহিৰৰ পৰা আহে।
ব্ৰইলাৰ চিকেন বা শাক চব্জি আলু যিমান আমাক লাগে, যিমান আমি সদায় নিজে ব্যৱহাৰ কৰোঁ, এই গোটেই সামগ্ৰীসমূহ পশ্চিমবংগ আৰু আন আন ৰাজ্যৰ পৰা আমাৰ ইয়ালৈ আহে। আমাৰ অসমৰ ৰাইজে তাক কিনে আৰু অসমৰ পৰা বহু হাজাৰ কোটি টকা অসমৰ বাহিৰলৈ গুচি যায়। এই টকা আমি যদি অসমতে ৰাখিব পাৰোঁ, আমাৰ অসমৰ অৰ্থনীতিৰ এটা কিমান ডাঙৰ পৰিৱৰ্তন হ'ব। আপোনালোকে জানি আচৰিত হ'ব, লগতে সমস্যাও বুজিবলৈ আপোনালোক সমৰ্থ হ'ব। আমাৰ অসমত আজি দিনটোত আমি গাখীৰ উৎপাদন কৰোঁ 3 লাখ লিটাৰ প্ৰতিদিনে। গুজৰাটত মহিলাসকলৰ দ্বাৰা সংগঠিত সমবায় সমিতিৰ জৰিয়তে গুজৰাটত প্ৰতিদিনে গাখীৰ উৎপাদন হয় 1,60,00,000 লিটাৰ। গুজৰাটত কিমান হয়? 1,60,00,000 লিটাৰ। আৰু আমাৰ অসমত কিমান উৎপাদন হয়? 3 লাখ লিটাৰ। কৰ্ণাটকত কিমান গাখীৰ উৎপাদন হয় প্ৰতিদিনে? 80 লাখ লিটাৰ। আমাৰ অসমত কিমান উৎপাদন হয়? 3 লাখ লিটাৰ। কৰ্ণাটকে গাখীৰ উৎপাদন কৰি নন্দিনী বুলি এটা প্ৰডাক্ট উলিয়াই দক্ষিণ ভাৰতত সকলোতে নন্দিনী ব্ৰেণ্ডৰ গাখীৰ, মাখন, পনীৰ বিক্ৰী হয়। গুজৰাটৰ আমুল, ঘৰে ঘৰে এই নামটো মানুহে জানে যে আমুলৰ গাখীৰ ক'ৰ পৰা উৎপাদন হয়? গুজৰাটৰ পৰা উৎপাদন হয়। আমি অসমৰ মানুহে কিনো, টকাটো গুজৰাটলৈ, কলিকতালৈ, ৰাজস্থানলৈ গুচি যায়। তাৰ কাৰণে আমাৰ ৰাজ্যখন সদায়ে দুখীয়া হৈ থাকিব লাগিব আৰু কেতিয়াও আমি সেই ডাঙৰ ৰাজ্যবিলাকৰ লগত কেতিয়াও আমি প্ৰতিযোগিতা কৰিব নোৱাৰিম। যদি 40 লাখ মহিলাই ঘৰত হাঁহ পোহে আৰু দিনত এটা কণীও যদি বজাৰলৈকে লৈ যাব পাৰে, একেদিনাখনেই অসমত 40 লাখ কণী প্ৰতিদিনে উৎপাদন হ'ব পাৰে। আজি যদি আমাৰ মহিলাসকলে গাহৰি, হাঁহ, ব্ৰইলাৰ চিকেন, গাই গৰু আদিৰ লগত জড়িত হৈ পৰে, আমাৰ অসমৰ অৰ্থনীতি প্ৰতিটো দিনেই শক্তিশালী হৈ গৈ থাকিব। আজি ধান চৰকাৰে কিনে, আমি মাত্ৰ উৎপাদন কৰিব লাগে। বজাৰৰ চিন্তা আমাৰ লগত নাই। আমি আজি মাত্ৰ সৰিয়হ উৎপাদন কৰিব লাগে, কিনাৰ দায়িত্ব চৰকাৰৰ। আজি মাত্ৰ আমি আলু উৎপাদন কৰিব লাগে, পেপচিৰ দৰে কোম্পানীয়ে আলু কিনি লৈ যাব। আৰু এতিয়া লাহেকৈ আমি ডিব্ৰুগড়ত মিল্ক প্ৰচেছিং ইউনিট খুলিব খুজিছো, য'ত প্ৰতিদিনে চৰকাৰে 2 লাখৰ পৰা 2.5 লাখ লিটাৰ গাখীৰ অকল মাত্ৰ ডিব্ৰুগড় জিলাৰ পৰাই কিনিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে।